অতুল বৰাই আঞ্চলিকতাবাদী পাৰ্টিটোক বিজেপিৰ ওচৰত, দিল্লীৰ ওচৰত, নাগপুৰৰ ওচৰত লিডত দি দিলে। অতুল বৰাই নিজে এতিয়া লিডত আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। গতিকে এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল হৈ থকা নাই। এজিপি এতিয়া সাম্প্ৰদায়িক বিজেপি দলৰ, ৰাষ্ট্ৰীয়তাবাদী দলৰ ধামাধাৰা পাৰ্টি। অসম গণ পৰিষদৰ লগত লৈ অসম গণ পৰিষদক ব্যৱহাৰ কৰি বিজেপিয়ে অসমখন দখল কৰিলে। মাত্ৰ BPF-ক ইতিমধ্যে শেষ কৰিলে বিজেপিয়ে। এতিয়া UPPL-ক শেষ কৰিবলৈ লাগি আছে আৰু তাৰ পাছত অসম গণ পৰিষদক শেষ কৰিব। মুঠতে আঞ্চলিক দলবিলাকক খাই শেষ কৰি ধ্বংস কৰাৰ পাছতহে হিমন্ত বিশ্ব শৰ্মাৰ শান্তি হ'ব। এজিপি এতিয়া আঞ্চলিক দল নহয়। এজিপি এতিয়া সাম্প্ৰদায়িক বিজেপি দলৰ, ৰাষ্ট্ৰীয়তাবাদী দলৰ ধামাধাৰা পাৰ্টি। অতুল বৰাই আঞ্চলিকতাবাদী পাৰ্টিটোক ইতিমধ্যে লিডত দি দিলে। বিজেপিৰ ওচৰত, দিল্লীৰ ওচৰত, নাগপুৰৰ ওচৰত লিডত দি দিলে। অতুল বৰাই নিজে এতিয়া লিডত আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। অতুল বৰাই কোনো কাম কৰিব পৰা পৰিৱেশত নাই। আপোনালোকে সকলোৱে দেখিছে যে এজিপিয়ে কাৰ ক্ষেত্ৰত ভোটদান কৰি বিদেশীৰ প্ৰশ্নত ইতিমধ্যে কম্প্ৰমাইজ কৰিছে। গতিকে এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল হৈ থকা নাই। অসম গণ পৰিষদক যোৱাবাৰ 28খন আসন দিছিলে নহয়, এইবাৰ আপোনালোকৰ 18খন দিলেও বহুত বুলি ভাবে। অসম গণ পৰিষদৰ লগত লৈ অসম গণ পৰিষদক ব্যৱহাৰ কৰি বিজেপিয়ে অসমখন দখল কৰিলে। মাত্ৰ এতিয়া অসম গণ পৰিষদক সৰু কৰি পেলোৱাটো, অসম গণ পৰিষদক খাই পেলোৱাটো, অসম গণ পৰিষদক শেষ কৰি পেলোৱাটোৱে বিজেপিৰ একমাত্ৰ লক্ষ্য। BPF-ক ইতিমধ্যে শেষ কৰিলে বিজেপিয়ে। এতিয়া UPPL-ক শেষ কৰিবলৈ লাগি আছে আৰু তাৰ পাছত অসম গণ পৰিষদক শেষ কৰিব। মুঠতে আঞ্চলিক দলবিলাকক খাই শেষ কৰি ধ্বংস কৰাৰ পাছতহে হিমন্ত বিশ্ব শৰ্মাৰ শান্তি হ'ব।